হ'ল কি আপোনাৰ আমাৰ এই ল'ৰা দুটা আমাৰ ইয়াতে থাকে পানী যোগান আঁচনি ইয়াতে 1 নম্বৰ বৈশিষ্ট্যবোৰ ৰাতিপুৱা মোলৈ ফোন কৰে মোৰ ঘৰ সামনতে তেওঁলোকে ক'লে বাহিৰৰ পৰা খিলিডাল মাৰি থোৱা আছে হে মইতো আচৰিত হ'লোঁ যে কি বাহিৰৰ পৰা খিলি মাৰি থোৱা আছে তেতিয়া ৰাতিপুৱা প্ৰায় 5টা 5:30মান হৈছে তেতিয়া মই আৰু তাৰ পৰা পটককৈ আহোঁ বুলি আহিব নোৱাৰি ঘৰৰ পৰা তথাপি আহিলোঁ কিবাকৈ সেই গেট পাৰ আহিলোঁ কিবা ইফালে বৰষুণ আছিলে এইবোৰে আহিলোঁ আহি পেলাই যে দেখোঁ হয় বাহিৰৰ পৰা লকটো বন্ধ আছে তেতিয়া মই লকটো খুলি দিলোঁ খুলি দিয়াৰ পিছত তেওঁলোকে ভিতৰৰ পৰা বাহিৰত আহিলে আহাতে মানে ক'লোঁ যে কোনোবা চোৰ নিশ্চয় আহিছিলে কিবা বস্তু চুৰি তুৰি হৈছে নেকি তেওঁ মানে চালে আৰু চোৱাতে পটককৈ চকুত নপৰিলে বস্তুটো কিন্তু 1 ঘণ্টামান পিছত মোক আকৌ তেওঁলোকে ফোন কৰিলে যে এনেকুৱা আমাৰ এডাল মেইন কেবুল মানে মেইন হেৰি কি কয় বৰিঙৰ পৰা আমাৰ অফিচলৈ যিডাল আহে এইটো দীঘলটো প্ৰায় 50 মিটাৰ হ'ব সেইডাল কাটি লৈ গুচি গৈছে তেতিয়া মই লগে লগে আহিলোঁ আকৌ চালোঁ চাই বোলে হয় দেখিলোঁ এইটো কাটি লৈ গুচি গৈছে গতিকে এনেকুৱাই যদি হয় আমাৰ এতিয়া যেটা চৰকাৰী হেৰি এটা এইটো আমাৰ পাব্লিক হেল্থ অফিচাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰৰ আণ্ডাৰত এইটো আমাৰ স্কিমটো তো এনেকৈ যদি হয় পানী যোগান ধৰাত কিছু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে নিশ্চয় এতিয়া পানী যোগান আমাৰ অসুবিধা হোৱা নাই যদিও হ'ব এতিয়া কাৰণ আমি এটা বৰিঙৰ পৰা বৰ্তমান দি আছোঁ যদি আৰু এইটো বন্ধ হৈ থাকে তেতিয়াহ'লে আমাৰ অসুবিধা হোৱাটো স্বাভাৱিক আমাৰ মানে কমপ্লিট হেৰি হোৱা নাছিলে কি বুলি কয় মানে দি আছিলোঁ যদিও এতিয়া মানে এইটোৰ পৰা আমি কিছু পানী পাইছিলোঁ এইটোৰ পৰা আমাৰ যিটো নতুন বৰিং তাৰ পৰা বেছিকৈ পাওঁ ইয়াৰ পৰা কিছু পাওঁ সেই পানীটো আজিৰ পৰা টোটেলি বন্ধ হৈ যাব